মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে কৈ থকাৰ কাৰণে মই ৰুৰেল ছ'চাইটি এণ্ড ইকনমি অফ ইণ্ডিয়াৰ এখন চেম্পল পেপাৰ বনাই দিছোঁ। তোমালোকে চাবাচোন। আৰু অলৰেডি মই আগতেও ইয়াৰ ভিডিঅ' ইউনিট ৱাইজ কেইবাটাও ভিডিঅ' তোমালোকক দিলোঁ। সকলোখিনি যদি ভিডিঅ' তোমালোকে ভালকৈ চোৱা তেতিয়া কিন্তু গোটেই পেপাৰখিনি গোটেইখিনি বস্তুৱেই পাই যাবা। যিহেতু ইয়াৰ এখন ৰেডিমেড কিতাপ বজাৰত মই পোৱা নাই, তোমালোকে পাইছা যদিও ভাল কথা, কিন্তু ৰেডিমেড কিতাপ এখন পোৱা নাই। সেইকাৰণে যিটো ৰিলেটেড তোমালোকৰ টপিক ৰিলেটেড বস্তু য'তেই পাওঁ যেনেকৈ পাইছোঁ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। গতিকে তেনেকুৱা ধৰণে মিলাই মই এখন চেম্পল পেপাৰ তোমালোকক বনাই দিছোঁ। গতিকে এখন তোমালোকে চাবাচোন। এতিয়া ইয়াত তোমালোকৰ 1 নম্বৰীয়া 8টা কুৱেশ্যন আহিব। সেই 8টা কুৱেশ্যনৰ উত্তৰখিনি মই দিয়ে দিছোঁ। ইয়াত আহিব পাৰে ডেছ ইজ দ্য বেছিক ইউনিট অফ ইণ্ডিয়ান ছ'চিয়েল ষ্ট্ৰাকচাৰ। ফেমিলি ইজ দ্য বেছিক ইউনিট অফ ইণ্ডিয়ান ছ'চিয়েল ষ্ট্ৰাকচাৰ। আকৌ আহিব পাৰে ইংলিছৰ ৱৰ্ড কাষ্ট শব্দটো ক'ৰ পৰা আহিছে। ইংলিছৰ যিটো কাষ্ট শব্দ সেইটো হৈছে প্ৰতিশব্দৰ কাষ্ট, সেইটো পৰ্তুগীজ শব্দ কাষ্টাৰ পৰা আহিছে। গতিকে কথাখিনি মই অলপ বেছিকৈ লিখি দিছোঁ, ইমান দৰকাৰ নাই, কিন্তু পৰ্তুগীজ শব্দ কাষ্টাৰ পৰা আহিছে বুলি ক'লে হ'ব। তাৰপাছত পৰিয়াল হৈছে এ গ্ৰুপ ডিফাইন এজ এ ছেক্স ৰিলেশ্যনশ্বিপ ছাফিচিয়েণ্টলি প্ৰিচাইজ এণ্ড এণ্ডেৰিং টু দ্য প্ৰভাইড অৰ ফৰ দ্য প্ৰক্ৰিয়েশ্যন এণ্ড আপব্ৰিঙিং অফ দ্য চিলড্ৰেন। অৰ্থাৎ পৰিয়াল এক নিৰ্দিষ্ট আৰু স্থানীয় যৌন সম্বন্ধৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক গোট, যি গোটে সন্তান জন্ম দিয়া আৰু সিহঁতক প্ৰতিপালন কৰা কাৰ্য সমাপন কৰে। গতিকে কোনে কৈছে এনেকুৱা ধৰণৰ আহিব পাৰে। গতিকে এইটো কোনে কৈছে, মেকাইভাৰ আৰু পেজে কৈছে। হোৱাট ইজ ইনফেণ্ট মৰ্টেলিটি ৰেট, এইটো তোমালোকৰ 2 নম্বৰ ইউনিটৰ পৰা আহিছে। এইকেইটা খুব ইম্পৰ্টেণ্ট, এইকেইটাই মনত ৰাখিবা, কাৰণ মই এই ইউনিটটোত ভিডিঅ' ইমান বেছি দিব নোৱাৰিলোঁ। হ'লেও এই বস্তুকেইটা তোমালোকে ভালকৈ লিখিবা, যিহেতু মই আজি ইয়াৰ নোটখিনি পাই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছিলোঁ। ইনফেণ্ট মৰ্টেলিটি ৰেট মানে শিশুৰ মৃত্যু হাৰ মানে কি। ইয়াত দিয়া আছে সদ্যজাত প্ৰতি 1000 শিশু 1 বছৰৰ ভিতৰত মৃত্যুৰ সংখ্যাৰে এই হাৰ হৈছে, মৃত্যুৰ সংখ্যাৰে হাৰ বুজোৱা হয়। গতিকে এইটো হৈছে ইনফেণ্ট মৰ্টেলিটি ৰেট। তাৰপিছত আহিব মেটাৰ্নেল মৰ্টেলিটি ৰেট, মাতৃৰ মৃত্যু হাৰ মানে কি। মাতৃৰ মৃত্যু হাৰ মানে হৈছে সন্তান জন্মৰ সময়ত প্ৰতি 1000 মহিলাৰ ভিতৰত মৃত্যুৰ হাৰকে মাতৃৰ মৃত্যু হাৰ বুলি কোৱা হয়। তাৰপিছত আহিব পাৰে হোৱাট ইজ অৰ্গেনিক ফাৰ্মিং। জৈৱিক কৃষি ব্যৱস্থা হৈছে এক বহনক্ষম কৃষি ব্যৱস্থা যি ভূমিৰ দীৰ্ঘকালীন উৰ্বৰতা ৰক্ষা কৰে। এই ব্যৱস্থাটোত গছ গছনিৰ পৰিৱৰ্তে ভূমিতে পুষ্টিকাৰকবোৰৰ যোগান ধৰা হয় আৰু ই ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰৰ অগ্ৰাহ্য কৰে। গতিকে এই অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত তোমালোকৰ শ্বৰ্ট নোটো আহিব পাৰে। মই কিন্তু অলপ তোমালোকক আগৰ ভিডিঅ'বোৰত এইখিনিৰ বিষয়ে ফুলকৈ লিখা আছে, ভালকৈ দিয়া আছে, তোমালোকে চাবাচোন। এতিয়া ইয়াত দিয়া আছে ফুল ফৰ্ম অফ এনৰেগা, NGNREGA। এতিয়া এইটো তোমালোকে জানি থবা, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, এইটো হৈছে ইয়াৰ ফুল ফৰ্ম। আকৌ কেতিয়াবা আহিব পাৰে হোৱাট ইজ এগ্ৰিকালচাৰেল মাৰ্কেটিং। কৃষি বজাৰ ব্যৱস্থা হৈছে উৎপাদনকাৰীৰ পৰা চূড়ান্ত উপভোক্তাসকললৈ কৃষি উৎপাদন কৰি যিখিনি গতি কৰোঁতে মেৰ খাই থকা সম্পাদন কৰিবলগীয়া সকলো কাৰ্যপ্ৰণালীকে সামৰি লয়। গতিকে এগ্ৰিকালচাৰেল মাৰ্কেটিঙৰ ওপৰতো মই ভালকৈ ভিডিঅ' বনোৱা আছে, অলপ দীঘলকৈ দিয়া আছে, সেইখিনি অলপ চাবা। এতিয়া এই গোটেই তোমালোকৰ যিহেতু 4টা ইউনিট মিক্স আপ কৰি তোমালোকৰ এনেকুৱা ধৰণে শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। 4 নম্বৰ কেৰেক্টাৰিষ্টিক্স অফ মেৰেজ, বিবাহৰ বৈশিষ্ট্য লিখা। কিনশ্বিপ ছিষ্টেম, স্বজন পদ্ধতিৰ বিষয়ে লিখা আহিব পাৰে। এডুকেশ্যন ইন ৰুৰেল এৰিয়া, ৰুৰেল এৰিয়াত এডুকেশ্যনৰ ছিষ্টেমটো কেনেকুৱা, গ্ৰাম্য অঞ্চলত শিক্ষাৰ প্ৰভাৱ কেনেকুৱা বা শিক্ষা কেনেকুৱা ধৰণে আগবাঢ়িছে, এনেকুৱা ধৰণে আহিব পাৰে। লেণ্ড ৰিফৰ্ম, ভূমি সংস্কাৰ বিষয়ে আহিব পাৰে। কজেজ অফ পভাৰ্টি, দৰিদ্ৰতাৰ বিভিন্ন কাৰণসমূহ কি উল্লেখ কৰে। এনেকুৱা ধৰণৰ বিভিন্ন শ্বৰ্ট নোট তোমালোকৰ লিখিবলৈ আহিব পাৰে। গতিকে এইখিনি তোমালোকে ভালকৈ পঢ়িবা। এতিয়া লং কুৱেশ্যন আহিলে, যিহেতু তোমালোকৰ 4টা ইউনিট, প্ৰত্যেকটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিব। এতিয়া এনেকুৱা ধৰণে আহিব পাৰে জাতিৰ সংজ্ঞা দিয়া, জাতি ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এতিয়া তাৰ লগত তোমালোকৰ আহিব পাৰে পৰিয়াল কাক বোলে বা পৰিয়ালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। গতিকে মই যে এই দুটা দিছোঁ, এই দুটাই আহিব এনেকুৱা কথা নাই, তাৰ লগত ৰিলেটেড যিকেইটা বস্তু আছে টপিক, সেইখিনিৰ ওপৰত মই ভালকৈ ভিডিঅ' বনোৱা আছে, সেইখিনি তোমালোকে খৰচি মাৰি পঢ়িবা। তাৰপাছত আহিব পাৰে জনসংখ্যাৰ কেইটামান সাধাৰণ সূচকৰ বিষয়ে লিখা। এক্সপ্লেইন ছম কমন ইণ্ডিকেটৰ্ছ অফ ডেম'গ্ৰাফিক ট্ৰেনজিশ্যন। এতিয়া আজি তোমালোকক যিখিনি দিছিলোঁ সেইখিনি মানে সেই 2nd ইউনিটটোৰ পৰা আহিবলগীয়া লং কুৱেশ্যন, যে আমাৰ যিকেইটা কমন ইণ্ডিকেটৰ্ছ হৈছে জন্ম হাৰ, বাৰ্থ ৰেট, মৃত্যু হাৰ, ডেথ ৰেট, নেচাৰেল ইনক্ৰিজেছ, প্ৰাকৃতিক বৃদ্ধি, জন্মৰ ক্ষমতা আৰু জনন শক্তি, ফাৰ্টিলিটি ৰেট, এভাৰেজ ৰেট, ইনফেণ্ট মৰ্টেলিটি ৰেট, মাতৃৰ হাৰ বা পুৰুষ মহিলাৰ ছেক্স ৰেচিঅ', বয়সৰ গাঁথনি,
এই ষ্ট্ৰাকচাৰ গতিকে এই বস্তুখিনি তোমালোকক মই শ্বেয়াৰ কৰি থোৱা আছে তোমালোকে সেইখিনি পঢ়িবা আৰু এইখিনিৰ ওপৰত তোমালোকৰ যিখিনি ইণ্ডিকেটৰ্ছ আছে ইণ্ডিকেটৰ্ছকেইটাৰ বিষয়ে বহলকৈ লিখিবলৈ আহি পাৰে তাৰপাছত নেশ্যনেল হেল্থ পলিচি অফ ইণ্ডিয়া এতিয়া নেশ্যনেল হেল্থ পলিচি অফ ইণ্ডিয়া বুলি কোনো পলিচিখনৰ ইয়েৰৰ কথা উল্লেখ কৰি দিয়া নাই গতিকে ইমানেই পলিচি আছে তোমালোকে কিমান লিখিবা আৰু মই তেনেকুৱা ধৰণৰ কিতাপত ক'তো পোৱা নাই কিন্তু ইয়াৰ কুৱেশ্যনখিনি লাষ্টৰ ফালে মই কিন্তু এটা PDF শ্বেয়াৰ কৰি দিছোঁ PDFৰ পৰা স্ক্ৰীনশ্বট মাৰি তোমালোকক শ্বেয়াৰ কৰি দিছোঁ ইংলিছতে আছে বস্তুখিনি তোমালোকে অলপ চাবাচোন যাতে পৰীক্ষাত যদি আহে কিবা এটা হ'লেও লিখিব পাৰা তাৰপিছত তোমালোকৰ 3 নম্বৰ ইউনিটটোৰ পৰা এনেকৈ আহিব পাৰে হোৱাট ইজ দ্য মিনিং অফ কটেজ ইণ্ডাষ্ট্ৰি কুটিৰ শিল্প মানে কি কুটিৰ শিল্প মানে কি তাৰ ওপৰত মই ধুনীয়া ভিডিঅ' দি থৈছোঁ তোমালোকক এক্সপ্লেইন দ্য ৰুল অফ ভিলেজ এণ্ড কটেজ ইণ্ডাষ্ট্ৰিজ ইন ৰুৰেল এৰিয়া মানে গ্ৰাম্য উন্নয়নত গ্ৰাম্য অৰ্থনীতিত যেটো গ্ৰাম্য আৰু কুটিৰ শিল্পৰ বৈশিষ্ট্য কেনেকুৱা বা অৰ্থনীতিত কেনেকুৱা ভূমিকা এনেকুৱা ধৰণে প্ৰশ্নটো আহিব পাৰে ইংলিছত দিছোঁ মই অসমীয়াত দুটা টাৰ্মত দিলে বহুত টাইম লাগি যায় সেইকাৰণে মই অসমীয়াতে কথাখিনি কৈ গৈছোঁ তোমালোকে ধৰিব পাৰিবা তাৰপাছত আহিব পাৰে হোৱাট ইজ ছাষ্টেইনেবল এগ্ৰিকালচাৰ বহনক্ষম কৃষি মানে কি আহিব পাৰে এইখিনিও মই ভিডিঅ' তোমালোকক দিছোঁ হোৱাট আৰ দ্য ইম্পেক্ট অফ গ্ৰীণ ৰিভলিউশ্যন ইন এগ্ৰিকালচাৰ ছেক্টৰ সেউজ গৃহৰ প্ৰভাৱ মানে এগ্ৰিকালচাৰ ছেক্টৰত কেনেকুৱা বা উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত যিটো গ্ৰীণ হাউচ ইফেক্টটোৰ প্ৰভাৱ কেনেকুৱা সেইখিনি কথাও মই ভিডিঅ' বনাই দিছোঁ তোমালোকে সেইখিনি চাবা গতিকে এইখিনি মই ডিটেইলছ কোৱা নাই জাষ্ট কুৱেশ্যনটোহে মই কাটি দিছোঁ এইটো 3 নম্বৰ ইউনিটটোৰ পৰা আহিব আৰু বাকী যিটো 4 নম্বৰ ইউনিট সেইটো হৈছে হোৱাট ইজ আনএমপ্লয়মেণ্ট নিবনুৱা মানে কি আৰু নিবনুৱা কিছুমান কজেজ অফ এণ্ড ৰিমেডিজ অন আনএমপ্লয়মেণ্ট এতিয়া তোমালোকৰ আনএমপ্লয়মেণ্টৰ কাৰণ কি সেইখিনি লিখিছোঁ এতিয়া ৰিমেডিজ বুলি ক'লে তোমালোকে কিছুমান ৰিমেডিজ মই এইবোৰ উল্লেখ কৰি থৈছোঁ আৰু কেতিয়াবা পলিচিৰ কথাও ক'ব পাৰে যে চৰকাৰে তোমাৰ নিবনুৱা সমস্যা ৰোধ কৰিবৰ কাৰণে কি ৰিচেণ্টলি পলিচি লৈছে সেই পলিচিখিনিৰ কথাও মই তোমালোকক অলৰেডি ডিছকাছ কৰি থৈছোঁ সেইখিনি তোমালোকে চাবা গতিকে পলিচিখিনিৰ কথাও লিখিবলৈ আহিব পাৰে ছাজেশ্যনছ দিব পাৰে যেনেকেই নহওক বস্তুটো তোমালোকে লিখিবলৈ সাজু থাকিবা তাৰপাছত ইয়াৰ লগত আহিব পাৰে হোৱাট ইজ মাইক্ৰ' ফাইনেন্স ক্ষুদ্ৰ ব্যৱসায় ক্ষুদ্ৰ বৃত্তি বা ফাইনেন্স বুলি ক'ব পাৰে তাৰপিছত হোৱাট ইজ দ্য ৰুল অফ স্মল সেল্ফ হেল্প গ্ৰুপছ মানে এইটো হ'ব অসমীয়াত আত্মসহায়ক গোটৰ ৰুলটো আহিব পাৰে গ্ৰাম্য অঞ্চলত যিহেতু আত্মসহায়ক গোটৰ বহুত ভূমিকা আছে গতিকে আত্মসহায়ক গোটে কেনেকুৱা ধৰণে সহায় কৰিছে সেইখিনি কথা আহিব পাৰে গতিকে এনেকুৱা ধৰণে কেইটামান চিলেক্টেড কুৱেশ্যন মই তোমালোকক চেম্পল পেপাৰ হিচাপে বনাই দিছোঁ তোমালোকে পঢ়ি যাবা গতিকে এইকেইটাকেই যে পঢ়িব লাগিব এনেকুৱা কথা নাই যিমানখিনি বস্তু তোমালোকে মই দিছোঁ সেইখিনিতো চাবাই আৰু যদি তাতকৈ ওপৰত যি পাইছা বহুত ভাল কথা সেইখিনি পঢ়িবা এতিয়া হেল্থ পলিচিৰ ওপৰত মই PDF এটা তোমালোকৰ স্ক্ৰীনশ্বট মাৰি দি দিছোঁ এইখিনি আখৰখিনি অলপ সৰু হৈ আছে অলপ ডাঙৰকৈ তোমালোকে চাই পইণ্টকেইটা যিকেইটা ধৰিব পাৰা অলপ লিখি ৰাখিবা যাতে কুৱেশ্যনটো যদি আহে তোমালোকে লিখিব পাৰা কিন্তু ইয়াৰ আগত মই এইখিনি নাপালোঁ যাৰ কাৰণে তোমালোকক মই ভালকৈ দিব নোৱাৰিলোঁ কিতাপতো ক'তো নাপালোঁ বিচাৰি গতিকে আজি পৰীক্ষাৰ আগত অন্ততঃ মই তোমালোকক এটা ইংলিছত হ'লেও যি পাইছোঁ দি দিছোঁ তোমালোকে চাই ল'বা যি মনত ৰাখিব পৰা লিখি ল'বা নহ'লেও বাকীখিনি যিখিনি অলৰেডি কুৱেশ্যন পাইছা সেইখিনিকে ভালকৈ পঢ়া তেতিয়াও যথেষ্ট হ'ব কাৰণ তোমালোকৰ পেপাৰ ইউনিভাৰ্চিটিৰ পৰা ছেট কৰে যদিও এইখিনি তোমালোকৰ কলেজতে বহিখিনি চোৱা হ'ব গতিকে ভালকৈ পঢ়া ভালকৈ পৰীক্ষা দিয়া নোৱাৰাৰ কোনো কথাই নাই ধন্যবাদ